বাঢ়িছে বিতৰ্কিত ভিক্টৰ দাসৰ আৰু দিছপুৰ থানাত বীৰ লাচিত সেনাই এজাহাৰ দাখিল কৰিছে যিকোনো মুহূৰ্ততে আৰক্ষীয়ে আটক কৰিব পাৰে ভিক্টৰ দাসক আমি জানাইছো মুহূৰ্তত এটা ডাঙৰ খবৰ বিপদ বাঢ়িছে ভিক্টৰ দাসৰ আৰু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে ভিক্টৰ দাস আৰু দিছপুৰ থানাত বীৰ লাচিত সেনাই এজাহাৰ দাখিল কৰিছে ভিক্টৰৰ বিৰুদ্ধে যিকোনো মুহূৰ্ততে আৰক্ষীয়ে আটক কৰিব পাৰে ভিক্টৰ দাসক মহানগৰ আৰক্ষীয়ে ভিক্টৰৰ বিৰুদ্ধে ৰুজু কৰিব নিজাববীয়া গোচৰ তদন্তৰ আওতালৈ আহিব পাৰে আহিব ভিক্টৰ দাসৰ লগতে ভিডিঅ' কৰা যুৱকজনো সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল এগৰাকী মহিলাক নিৰ্যাতন কৰা ভিডিঅ' ভিক্টৰ দাসে এগৰাকী মহিলাক নিৰ্যাতন কৰা ভিডিঅ' আপলোড কৰিছিল শৃংখল চলিহাই আৰু শৃংখল চলিহাই শ্বেয়াৰ কৰা ভিডিঅ'ৰ পিছতে সৃষ্টি হৈছিল বিতৰ্কৰ এগৰাকী মহিলাক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ এটা ভিডিঅ' প্ৰচাৰ হৈছিল সামাজিক মাধ্যমত আৰু এয়া পুৰণি ভিডিঅ' বুলি স্পষ্টীকৰণ দিছিল লাইভ যোগে ভিক্টৰ দাসে শৃংখল চলিহাই গুণ্ডা টেক্স লোৱা প্ৰসংগত সমালোচনা কৰিছিল ভিক্টৰ দাসে আৰু তাৰ পাছতে প্ৰত্যুত্তৰ গ্ৰহণ কৰিব নোৱাৰি ভিক্টৰ দাসক ব্যক্তিগত আক্ৰমণ কৰাৰ অভিযোগ বিপদ বাঢ়িছে বিতৰ্কিত ভিক্টৰ দাসৰ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে ভিক্টৰ দাস আৰু মহানগৰ আৰক্ষীয়ে ভিক্টৰৰ বিৰুদ্ধে ৰুজু কৰিব নিজাববীয়া গোচৰ ইতিমধ্যে দিছপুৰ থানাত বীৰ লাচিত সেনাই এজাহাৰ দাখিল কৰিছে তদন্তৰ আওতাত আহিব ভিক্টৰ দাসৰ লগতে ভিডিঅ' কৰা যুৱক ভিক্টৰ দাসে এগৰাকী মহিলাক নিৰ্যাতন কৰা ভিডিঅ' আপলোড কৰিছিল শৃংখল চলিহাই সামাজিক মাধ্যমত সেই ভিডিঅ' আচলতে প্ৰচাৰ হৈছিল আৰু ভিক্টৰ দাসে এগৰাকী মহিলাক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল শৃংখল চলিহাই আপলোড কৰিছিল সেই ভিডিঅ' আৰু তাৰ পাছতেই পুনৰ বিতৰ্কত মাজত সোমাই পৰিছে ভিক্টৰ দাস শৃংখল চলিহাই শ্বেয়াৰ কৰা ভিডিঅ'ৰ পিছতে সৃষ্টি হৈছিল বিতৰ্কৰ আৰু এয়া পুৰণি ভিডিঅ' বুলি স্পষ্টীকৰণ দিছিল ভিক্টৰ দাসে শৃংখল চলিহাই গুণ্ডা টেক্স লোৱা প্ৰসংগত সমালোচনা কৰিছিল ভিক্টৰ দাসে প্ৰত্যুত্তৰ গ্ৰহণ কৰিব নোৱাৰি ভিক্টৰ দাসক ব্যক্তিগত আক্ৰমণ কৰাৰ অভিযোগ আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে ভিক্টৰ দাস দিছপুৰ থানাত ইতিমধ্যে বীৰ লাচিত সেনাই এজাহাৰ দাখিল কৰিছে লগতে মহানগৰ আৰক্ষীয়েও নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব এগৰাকী মহিলাক এগৰাকী যুৱতীক শাৰীৰিকভাৱে অপদস্থ কৰা এটা ভিডিঅ' আপলোড কৰিছিল শৃংখল চলিহাই আৰু শৃংখল চলিহাই শ্বেয়াৰ কৰা ভিডিঅ'ৰ পিছতে সৃষ্টি হৈছিল বিতৰ্ক সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ'টো আৰু শৃংখল চলিহাই গুণ্ডা টেক্স লোৱা প্ৰসংগত সমালোচনা কৰিছিল ভিক্টৰ দাসে প্ৰত্যুত্তৰ গ্ৰহণ কৰিব নোৱাৰি ভিক্টৰ দাসক ব্যক্তিগত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিতৰ্কিত ভিক্টৰ দাস দিছপুৰ থানাত ইতিমধ্যে বীৰ লাচিত সেনাই এজাহাৰ দাখিল কৰিছে যিকোনো মুহূৰ্তত আৰক্ষীয়ে আটক কৰিব পাৰে ভিক্টৰ দাসক মহানগৰ আৰক্ষীয়েও ভিক্টৰৰ বিৰুদ্ধে ৰুজু কৰিব নিজাববীয়া গোচৰ তদন্তৰ আওতাত আহিব ভিক্টৰ দাসৰ লগতে ভিডিঅ' কৰা যুৱক আৰু ভিক্টৰ দাসে এগৰাকী মহিলাক নিৰ্যাতন কৰা ভিডিঅ' আপলোড কৰিছিল শৃংখল চলিহাই শ্বেয়াৰ কৰা ভিডিঅ'ৰ পিছতে সৃষ্টি হৈছিল বিতৰ্কৰ এয়া পুৰণি ভিডিঅ' বুলি স্পষ্টীকৰণ দিছিল ভিক্টৰ দাসে আৰু শৃংখল চলিহাই গুণ্ডা টেক্স লোৱা প্ৰসংগত সমালোচনা কৰিছিল ভিক্টৰ দাসে প্ৰত্যুত্তৰ গ্ৰহণ কৰিব নোৱাৰি ভিক্টৰ দাসক ব্যক্তিগত আক্ৰমণ কৰাৰ অভিযোগ এটা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ভিডিঅ' আৰু সেই ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছিল ভিক্টৰ দাসে এগৰাকী যুৱতীক প্ৰহাৰ কৰা উপৰ্যুপৰি প্ৰহাৰ কৰা শাৰীৰিকভাৱে অপদস্থ কৰা আৰু সেই ভিডিঅ'টো প্ৰথমে আপলোড কৰিছিল শৃংখল চলিহাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল আৰু তাৰ পাছতে ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ' আৰু তাৰ পাছতে বিতৰ্কৰ সৃষ্টি হৈছিল আমাৰ লগত মন্তব্য আছে আমি এই ঘটনা সন্দৰ্ভত আমি মন্তব্য আগবঢ়াইছোঁ এই ভিডিঅ'টো এটা বহুত পুৰণা ভিডিঅ' ঠিক আছে এই ভিডিঅ'টো এটা পুৰণা ভিডিঅ' আৰু পুৰণা ভিডিঅ'টো আজি আপলোড কৰিছে এইটো প্ৰায় 2000 আপোনাৰ 22-23 ভিডিঅ'টো যোনে দিছে তেওঁলোকে গম পাব কেতিয়াৰ ভিডিঅ' তেওঁলোকৰ তাত ডেটটো থাকিব কাৰণ মনে মনে কৰা ভিডিঅ' যিহেতু সকলোৱে দেখিছে ঠিক আছে এইটো এটা মনে মনে কৰিছে ভিডিঅ'টো আৰু সবতকৈ ডাঙৰ কথা যে কি এই ভিডিঅ'টো যেতিয়া হৈছিলে এই কাণ্ডটো যেতিয়া হৈছিলে তেতিয়াই এইটোৰ ওপৰত এটা কেছ তেওঁলোকে দাখিল কৰিলে
ঠিক আছে, কাৰণ আমাৰ মাজত আমি কি হয় কি নহয়, ঠিক আছে, আমাৰ কিয় কাজিয়া লাগিছে কিয় কাজিয়া লগা নাই, ইয়াৰে ঘটনা পৰিঘটনা কোনেও গম নাপায়। ফাৰ্ষ্ট কথাটো হৈছে সেইটো। আৰু ছেকেণ্ড কথাটো মই এইটো হাজাৰবাৰ ক'ম যে কি কোনো নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও ছাপৰ্টো নকৰোঁ, কিন্তু মই এটা কথাই ক'ম যে আজি আপোনালোকৰ যদি কোনোবা ঘৰৰ মানুহ বা আজি যদি আপোনালোকৰ কোনোবা আপোন মানুহ আপুনি যদি কিবা এটা এনেকুৱা ভুল দেখা পায়, সেইটো ডেফিনেটলি যোনে তোনে নহওক চবে এটা কথাই কৰিব যে কি চবে 100% তাতে প্ৰতিক্ৰিয়া দিব। আৰু ময়ো জ্যেষ্ঠ হিচাপে বা ময়ো যিটো বস্তু মই বেয়া পাওঁ, যিটো বস্তুত মোৰ ভুল বুলি মই ভাবোঁ, সেই বস্তুটোত মই কেতিয়াও ছাপৰ্ট নকৰোঁ। এতিয়া চবতকৈ ডাঙৰ কথাটো হৈছে যে কি যিখিনি ৰাইজক দেখুওৱা হৈছে, ৰাইজে তাৰে কিবা ঘটনা বা পৰিঘটনা জানেনে? ৰাইজে তাৰে ঘটনা বা পৰিঘটনা একো নাজানে। এতিয়া চবতকৈ ভাবিবলগীয়া কথাটো হৈছে যে মোক আজিৰ ডেটত এই পুৰণা ভিডিঅ' এটা লৈ কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল? কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল এটা পুৰণা ভিডিঅ' লৈ? মফিদুলে কৈছে ভিক্টৰ দা ৰেছপেক্ট নোহোৱা হ'ল। বাবু মই তোক এটা কথা কৈছোঁ, তোৰ ঘৰৰ যদি তোৰ ভণ্টি এটা কিবা ভুল কৰে তই কি কৰিবি? মোৰ প্ৰশ্নটো তাতে। বা তোৰ যদি কোনোবা আত্মীয় বা তোৰ যদি কোনোবা নিজৰ মানুহে যদি কিবা এটা ভুল কৰে, সেই ভুলটোক লৈ তই কি কৰিবি, তই মোক সেই প্ৰতিক্ৰিয়াটো প্ৰথমতে জনাবি, ঠিক আছে? আৰু এটা কথা মনত ৰাখিবি, যিবিলাক মানুহে কয় যে আমি গুণ্ডা, কিছুমান মানুহে কয় যে আমি গুণ্ডা টেক্স ল'ম, যোৱাকালিৰ এটা লাইভৰ প্ৰত্যুত্তৰ এটা ব্লেকমেইলিং হ'ব পাৰে নেকি? বা এটা পাৰ্চনেল বস্তু এটা শ্বেয়াৰ কৰি সামাজিক মাধ্যমত নিজকে কি বুজাবলৈ চেষ্টা কৰিলে? মই এই কথাটো বহুত ইম্পৰ্টেণ্ট কথা যে যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ য'ত মই আজি যিহেতুকে তেওঁ নিজেই যিহেতুকে অলৰেডি তেওঁৰ ফেচবুক পোষ্টত তেওঁ এইটো শ্বেয়াৰ কৰিছে, তো মই এই কথাটোৱে কৈছোঁ যে শৃংখল চলিহা, মই নামটো কৈছোঁ, শৃংখল চলিহাই নিজৰ ফেচবুক পোষ্টত এইটো দিছে। আৰু শৃংখল চলিহাই যিয়ে নিজকে বীৰ, নিজকে গুণ্ডা বুলি সজায়, সেই গুণ্ডাটোৱে আজি কি কাৰণত এটা পাৰ্চনেল বস্তু আমাৰ নিজৰ মাজত হোৱা বস্তু, এইটো কোনোবাই ভিডিঅ' কৰি আপোনাক দিছে, কাৰণ তাতে দেখা পাইছে এইটো ভিডিঅ' কোনোবাই বনাই কিনে কাৰোবাক দিছে। তো শৃংখল চলিহাই আজি সেই বস্তুটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কি কৰিব বিচাৰিছে? চবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে সেইটো। আৰু নিজকে গুণ্ডা সজোৱা, নিজকে কয় যে মই বাঘ, নিজকে কয় যে মই ঠাকৰেক ফ'ল' কৰা মানুহ, ঠাকৰেক ফ'ল' কৰা মানুহে আজি এইবোৰ কাম কৰি ফুৰিছে কিয়? ঠাকৰেক ফ'ল' কৰা মানুহে এটা আপুনি কাজিয়াটো কাজিয়া হিচাপে ল'ব লাগিছিলে। কাজিয়াটো আপোনাক মই সমালোচনা কৰিছোঁ, আপোনাক সমালোচনা কৰা মোৰ অধিকাৰ আছে, মই এটা ডেম'ক্ৰেটিক কাণ্ট্ৰিত থাকোঁ। আপুনি কৰা যিখিনি মই গম পাইছোঁ, তথ্য পাইছোঁ, বা যিখিনি আপোনাৰ এনেকুৱা হৈছে যে নাই এই মানুহটো অমুকখিনি কাম কৰিছে, তাৰ ওপৰত এটা প্ৰশ্ন কৰিছোঁ, কিন্তু প্ৰশ্নটোৰ উত্তৰ খাৰু পিন্ধা মেখেলা পিন্ধা মানুহৰ দৰে এটা উত্তৰ হ'বলগীয়া নাছিলে। প্ৰত্যুত্তৰ, এটা চেলেঞ্জৰ প্ৰত্যুত্তৰ, মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, এটা পাৰ্চনেল কাজিয়া কেতিয়াও হ'ব নোৱাৰে। চেলেঞ্জ এটাৰ প্ৰত্যুত্তৰ চেলেঞ্জ হ'ব লাগে, পাৰ্চনেল কাজিয়া নহয়, ঠিক আছে? এই সঁচা যিমানখিনি মানুহ আছে, এটা চেলেঞ্জৰ প্ৰত্যুত্তৰ পাৰ্চনেলি উদঙাবলৈ চেষ্টা কৰা, এইটো দেট ইজ দ্য মষ্ট একদম হাঁহি উঠা কথা। যোনে নিজকে কয় টাইগাৰ বুলি, মই মেকুৰী বুলি ক'লোঁ, মই সেইখিনিয়ে কৈ দিছোঁ। আৰু লাজ পাব লাগিছিলে, কালি ৰাতিৰ কৰা প্ৰশ্নবোৰৰ উত্তৰ এটা ভিডিঅ' দি নহয়। ভিডিঅ' কেনেকৈ লিখোঁ? এইটো এটা পাৰ্চনেল সংঘাত বা পাৰ্চনেল আমাৰ কিবা এনেকুৱা এটা হৈছিলে যিটোৰ কাৰণে আমাৰ কাজিয়া হৈছে। সেই পাৰ্চনেল কাজিয়াটো ছ'চিয়েল মিডিয়াত যদি এনেকুৱা কিবা হ'ল হয়, তেনেহ'লে ছোৱালীজনীয়ে অলৰেডি উদঙালে হয়, ঠিক আছে? যিহেতুকে ছোৱালীজনীয়ে উদঙোৱা নাই, এতিয়া মাইকী মানুহ এটাই উদঙাই দিছে, শৃংখল চলিহা হিচাপে যাৰ নাম, এই মাইকীটোৱে উদঙাই দিছে। যেনেকৈ নামঘৰে মাইকীবিলাকে সমালোচনা কৰে নাই, আজিকালিতো আৰু নামঘৰত বহুত কম মানুহ যায়, তো এই শৃংখল চলিহা বোলা যোনটো মাইকীয়ে ফেচবুকৰ মাধ্যমেদি এই সমালোচনা এটা আৰম্ভ কৰিছে, এই সমালোচনাটোৰ ভিতৰত মই এই কথাটোৱে ক'ম যে আমি সকলোৱে যিখিনি চেষ্টা বা যিখিনি প্ৰচেষ্টা, সেই প্ৰচেষ্টা বা সেই চেষ্টাখিনি কেতিয়াও কি হ'বলৈ দিব নালাগিব, কেতিয়াও 100% সফল হ'বলৈ দিব নালাগিব, কাৰণ বিক্ৰী যোৱা মানুহৰ দাম নাই। পাৰ্চনেল সংঘাত চবৰে আছে, কাজিয়া চবৰে হয়, আৰু এই কাজিয়াবিলাক ফেচবুকত এনেকৈ উদঙাই দি কিনে একো লাভ নাই, ঠিক আছে?